তামোলপুৰীয়া ভিলেজ লাইফৰ পুনৰ এটা খেতিৰ ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুব ঠাণ্ডা পৰিছে বাৰু, তথাপি পথাৰলৈ ওলাই আহিছোঁ। এয়া আমাৰ মটৰৰ খেতি আপোনালোকক আজি দেখাম বুলি লৈছোঁ। এয়া আমাৰ যোৱা প্ৰায় 2 মাহ আগতে এইখিনি সিঁচা গৈছিলে মটৰ। এতিয়া প্ৰায় ফল লাগিছেই, কিছু ফুলিও আছে, এতিয়া ফল লাগিব। আৰু এয়া পিঁয়াজৰ কাষত পিঁয়াজৰ খেতি কৰা হৈছে। পিঁয়াজটো এইবাৰ মই পৰীক্ষামূলকভাৱে কৰিছিলোঁ, কেনেকুৱা হয় চাবৰ কাৰণে। আকৌ ইয়াত ওলকবি লগোৱা গৈছে কাষৰ পিনে। এয়া মটৰবিলাক দেখিবলৈ ধুনীয়া হৈছে। এতিয়া অকণমান কাম বাকী আছে বাৰু, মটৰখিনিত অকণমান পানী দিব লাগে। এয়া কবি, ওলকবি আৰু ফুলকবি, লগতে বন্ধাকবিও আছে। এতিয়া এটা বিশেষ কাম আছে। এতিয়া আমি যিবিলাক অলাগতিয়াল ঘাঁহ বন গজিছে এইবিলাক চাফা কৰিব লাগে। যেতিয়া আজৰি সময় পাওঁ লাহে লাহে এইবিলাক চাফা কৰোঁ। এয়া পিঁয়াজৰখিনি আজি ঠাণ্ডা যদিও কামখিনি কৰিব লাগিব, যিহেতু বহুত দিনেই হৈ গ'ল। জাবৰখিনি চাফা কৰিব লাগিব। এয়া কবিৰ ছাইডত যথেষ্ট জংঘল হৈছে, এইখিনি চাফা কৰি আছোঁ। ইয়াত বেহুজাতীয় ঘাঁহ বন যথেষ্ট গজে। খাব হৈছে প্ৰায়। এতিয়া প্ৰায় আকৌ 3-4 দিনমান পিছত এনেকুৱা 2-এটাকৈ লৈ যাব পৰা হ'ব। আৰু এইবিলাক যোৱাবাৰ কৰোঁতে এনেকৈ বহুখিনি কৰিছিলোঁ, ছাগলীয়ে খাই পেলাইছিলে। এইবাৰো কিছু ছাগলীয়ে খাইছে যদিও এইবাৰ কিছু বেৰাৰ ব্যৱস্থা কৰা হৈছে। এনেকৈয়ে আৰু কিছুদিন লাগিব, সময় আজৰি সময়ত এনেকৈ পৰিষ্কাৰ কৰি দিওঁ। আৰু এতিয়া সময় আজি 31st, যিহেতু অকণমান আজৰি সময় পাইছোঁ, এনেকৈ পৰিষ্কাৰ কৰি আছোঁ। আজি বেছি নকৰোঁ, 3-4 লাইনমান পৰিষ্কাৰ কৰিম। আৰু যথেষ্ট ঠাণ্ডা হোৱাৰ বাবে খেতি বাতিৰ অকণমান নিয়ৰৰ পৰিমাণো বেছি হোৱাৰ বাবে পুলিবিলাকত অকণমান সমস্যাৰ সৃষ্টি হৈছে। এইবিলাক কিছু বেমাৰে দেখা দিছে। এতিয়া ইয়াত প্ৰতিকাৰৰ বাবে আমি কালি পৰহিলৈকে হয়তো ইয়াত স্প্ৰে মেচিনেৰে অকণমান স্প্ৰে কৰিব লাগিব ঔষধ। এইবিলাক পিঁয়াজবিলাক চেহেৰা ঠিকে আছে বাৰু। এইবাৰ পৰীক্ষামূলকভাৱে এইখিনি কৰিছোঁ, অহাবাৰ আকৌ বহাল ভিত্তিক কৰিব লাগিব। ইয়াত মটৰতো অকণমান জংঘল হৈছে, এইবিলাকো চাফা কৰিবলগীয়া আছে। দেখিবলৈ ধুনীয়া হৈছে মটৰখিনি, এতিয়া লাগিছে 2-এটা। এইখিনিত অহা 2-এদিনতে মটৰেৰে হওক বা যিকোনো পদ্ধতিৰে পানীৰ ব্যৱস্থা কৰিব লাগিব। মাটিখিনি যথেষ্ট শুকান হৈ পৰিছে, নহ'লে নষ্ট হৈ যাব ফলবিলাকো। এয়া ঘৰলৈ আহি দেখিলোঁ এই কুকুৰৰ পোৱালিকেইটা খেলি আছে। ধুনীয়া দেখিবলৈ, যথেষ্ট মৰম লগা। সিহঁতৰ লগত মাজে মাজে খেলি ধূলি টাইম পাছ কৰা যায়। যেতিয়া আজৰি সময় পোৱা যায় ইহঁতৰ লগত খেলোঁ, খুব মৰম লগা।